নামতে এইমছ গুৱাহাটী এইমছৰ স্বৰূপ উন্মোচিত হ'ল সংসদত সাংসদ গৌৰৱ গগৈৰ প্ৰশ্নই উদঙালে এইমছৰ প্ৰকৃত ছবি গুৱাহাটী এইমছত খালী হৈ আছে 43% পদ সৰ্বমুঠ 1539টা পদৰ বিপৰীতে খালী হৈ ৰৈছে 847টা পদ গুৱাহাটীত নামতে আছে নেকি এইমছ ৰাজ্যৰ চিকিৎসা খণ্ডৰ তথৈব ছবি উন্মোচিত হৈছে সংসদৰ মজিয়াত বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদান কৰা গুৱাহাটীৰ এইমছৰ নগ্নস্বৰূপ উন্মোচিত হৈছে ভাৰত চৰকাৰৰ তথ্যত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে দাঙি ধৰা তথ্যমতে এইমছ গুৱাহাটীত সৰ্বমুঠ 1539টা পদৰ বিপৰীতে খালী হৈ ৰৈছে 847টা পদ এইমছত সৰ্বমুঠ শিক্ষক পদ 183টা শিক্ষক পদত নিযুক্তি 105টা তাৰ বিপৰীতে খালী হৈ ৰৈছে 78টা শিক্ষক পদ অনাশৈক্ষিক পদত এই পৰিসংখ্যা আৰু অধিক উদ্বেগজনক তথ্যমতে অনাশিক্ষক পদত এইমছত সৰ্বমুঠ পদৰ সংখ্যা 1410টা সৰ্বমুঠ নিযুক্তি 641টা তাৰ বিপৰীতে সৰ্বমুঠ খালী পদৰ সংখ্যা 769টা 2017 চনত চাংচাৰীস্থিত এইমছৰ শিলান্যাস কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ এপ্ৰিল মাহত একেজন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল এইমছৰ উদ্বোধনৰ নামত দেখা গৈছিল ব্যাপক আয়োজন বিশাল বিশাল পেণ্ডেল তৰি জাক জমকতাৰে আয়োজন কৰা অনুষ্ঠানত এইমছ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰীয়ে এইমছৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে এইমছ উদ্বোধন কৰিলে কিন্তু এয়া কেনে এইমছ পালে অসম তথা উত্তৰ পূবে যি এইমছৰ অৰ্ধেক পদে দীৰ্ঘ বছৰে খালী হৈ ৰৈছে সেই এইমছে কেনেকৈ চিকিৎসা সেৱা প্ৰদান কৰিব ৰাইজক কেনেকৈ গঢ়িব চিকিৎসক এইমছ স্থাপন কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব বিকাশ সাধন কৰা বুলি দাবী কৰাসকলে এইসমূহ প্ৰশ্নৰ উত্তৰ দিবনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট